চালা ক'লৈ গ'লগৈ বাৰু গোটেইখনতে বিচাৰিলোঁ পাই ক'তোৱে নাপালোঁ দেখোন আৰু ময়ূৰী নাই নহয় ঘৰত ময়ূৰীৰ লগতে গ'ল নেকি ক'ৰবাত আকৌ আৰু ময়ূৰীয়ে মোক নোকোৱাকৈনো ক'লৈ গ'লগৈ তাইতো য'তে যায় মোক ফোন কৰেই ৰচোন ময়ূৰীলৈকে ফোন এটা কৰোঁ তুমি ইমান সোনকালে আহিলা যে আজি ময়ূৰী ক'ত গৈছিলা তুমি তোমাক মই ফোন কৰিবলৈ লৈছিলোঁ এইমাত্ৰ আৰু খুৰা আৰু খুৰীক দেখা নাই যে মই অলপ ওলাই গৈছিলোঁ খুৰা আৰু খুৰী দেখোন ঘৰতে আছে আকৌ মোক সুধিছে যে মই ওলাই যোৱা মানুহজনী আৰে খুৰা আৰু খুৰী ঘৰত নাই মই চবতে চালোঁ মই ভাবিছোঁ তোমাৰ লগত খুৰা আৰু খুৰী ওলাই গৈছে বুলি তুমি কি গম নোপোৱা নেকি ক'ত আছে তেওঁলোক মই ঘৰৰ পৰা ওলাই যাওঁতে তেওঁলোক ইয়াতে আছে আৰু মই কৈ থৈ গৈছোঁ তেওঁলোকক যে মই বজাৰ কৰিবলৈ যাওঁ বুলি তাৰপিছত ক'ত গ'ল মই গম নাপাওঁ নহয় সেই চালা ক'লৈ গুচি গ'ল বাৰু খুৰা আৰু খুৰীহঁত ৰ'বাচোন ৰ'বা ফোন এটা কৰোঁ ৰ'বা এই ওলাই গৈছে চাগে আৰু এনেও গাঁৱত থকা মানুহ এনেও অকণমান ঘূৰি ফুৰি ভাল পাই দিয়াচোন আৰু ইয়াত আৰু ৰুমটোতে সোমাই থাকিব লগা হৈছে তেওঁলোক চাগে ওলাই গৈছে আৰু ফোনটো পিছত কৰিবা থোৱা এতিয়া কৰিব নালাগে নহয় হ'লেও মানে চিনি জানি নোপোৱা জেগা ন ক'ত বা গৈছে আকৌ নেহেৰাই ইমান আৰু সৰু আছিল নহয় তেওঁলোক ব'লা আহা চাহ একাপ খাওঁগৈ দুয়োটাই ৰ'বাচোন ৰ'বা মই আছোঁ এইটো চিন্তা তুমি আকৌ ক'ত চাহ খাবলৈ লগ ধৰিছা মোক তুমি ইমানো টেনশ্যন কেলৈ লৈছা খুৰা আৰু খুৰীহঁত ক'তো যোৱা নাই ঘৰলৈকে ঘূৰি আহিব এনেই চাগে অকণমান ওলাই গৈছে কৈছোঁ নহয় মই বাৰু ৰ'বাচোন অকণমান দেৰিলৈকে চাওঁ আহা তেতিয়া চাহ একাপকে খাওঁগৈ দুয়োটাই ব'লা হ'ব দিয়া আৰু কিনো টেনশ্যন লৈ আছা গ'ল যদি গ'ল আৰু হ'ব দিয়াচোন নহয় তেওঁলোক আহিছিলেহে আৰু মোক নোপোৱা নেমেলাকৈ এনেকৈ তৎক্ষণাত পটককৈ গুচি গ'ল যে তুমি কিবা কৰা নাইতো মই আকৌ কি কৰিম বাৰু তুমি যে মোক দুখ দিছা মই দেখোন ঘৰত মানুহ নাই তেতিয়াহ'লে বেলেগ কি কাৰণ থাকিব পাৰি কোৱাচোন তুমি মোক খুৰা আৰু খুৰী ইয়াৰ পৰা মনে মনে গুচি যোৱা তেওঁলোকে মোকো নক'লে তোমাকো নক'লে মনে মনে কিয় যাব লগা হ'ল তেওঁলোকে নিশ্চয় কিবা এটা বেয়া পাই গৈছে তুমিনো অকল সেইটোকে কেলৈ ভাবি আছা তেওঁলোকে বেয়া পাইছে বেয়ানো কেলৈ পাব কোৱাচোন আৰু তেওঁলোক এনেও গাঁৱত থকা মানুহ ইয়াত চহৰত আৰু ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছে অশান্তি পাইছে চাগে আকৌ সেইটো কাৰণে গ'লগৈ আৰু হ'ব দিয়াচোন সেইটোনো কি লাগি আছে বাৰু সেইটো কথা নহয় ময়ূৰী মই মোৰ খুৰা আৰু খুৰীক ভালদৰে জানো তেওঁলোকে ইয়াত দুদিনমান থাকিবলৈ আহিছিলে আৰু এনেকৈ হঠাৎ যোৱাৰ একো কথা মানে প্ৰশ্নই নুঠে মই কৈছোঁ নহয় নিশ্চয় কিবা এটা হৈছে তেওঁলোকৰ লগত তুমি অকল যে মোকেই দুখ দি আছা নহয় তোমাক দুখ দিয়া নাই কথাটোহে কৈছোঁ মানে বেয়া লাগে ন তেওঁলোকে কিবা পালে কিবা ভাবিলে আমাৰ কথা বেয়াকৈ তেওঁলোকে একো ভবা নাই তেওঁলোকে ভাল পাই গৈছে এটা কথা তেওঁলোক গাঁৱত থকা মানুহ যে এই চহৰত থাকিব নোৱাৰে তেওঁলোকে আৰু গাঁৱততো গোটেইখন ঘূৰি ঘূৰি ফুৰে ন ইয়াত আৰু আমাৰ ইয়াত ৰুমটোতে সোমাই থাকিব লাগে সেইবোৰে চাগে অশান্তি পালে সেইকাৰণে চাগে মনে মনে গুচি গ'লগৈ আৰু চাগে আমাক জনাই পেলাই গ'লে আমি তুমি বা মই ৰখাম বুলি ভাবি চাগে তেওঁলোকে সেইকাৰণে মনে মনে গুচি গ'লগৈ সেইটো হ'ব পাৰে দেই ঠিকান নাই হ'ব এতিয়া এইবোৰ টেনশ্যন ল'ব নালাগে অলপ ৰেষ্ট লোৱা ঠিক আছে বাৰু দিয়া হেৰা এটা কথা নহয় মই সেই ভতিজা ঘৰৰ পৰা অহাৰ পৰা লক্ষ্য কৰি আছোঁ তুমি কিবা মনটো মাৰি মাৰি আছা দেখোন কি হ'ল কোৱাচোন নাই মোৰো কি হ'ব আৰু ক'তনো মই মনটো মাৰি আছোঁ তুমি যিমান মিছা কথা ক'লেও তোমাৰ মুখখনে কেতিয়াও মিছা কথা নকয় গম পোৱা নে মই ধৰিব পাৰোঁ নহয় তোমাক কি হ'ল আমি তাৰ পৰা এদিন থাকি গুচি আহিলোঁ কাৰণে তোমাৰ মনটো বেয়া লাগি আছিলে নেকি কাৰণ তোমাৰতো দুদিনমান থাকিবলৈ মন আছিলে আকৌ ভতিজাটো ঘৰলৈ গৈছিলোঁ দুদিনমান থাকিম বুলি আপোনাৰ একদম আহোঁ তাত নাই আৰু তাত থকা হ'লে এইয়া 11-12লৈকে চাহ পানী টোপকে নিদিলে তুমি ভোকতে মৰিলাহেঁতেন তাত বৰ কিবা ধৰণৰ আকৌ বোৱাৰীজনী হয় নাই বাৰু হয় আকৌ মই জানোৱেই কিবা ধৰণৰ বুলি আৰু আমাৰ ইয়াত সহজ হল পাই পেলাই ইয়াক কিবা এটা ফচালে গম পাইছে সেইকাৰণে ইয়ালৈ বিয়া পাতি ল'লে মানে একেবাৰে হয় দেখি একেবাৰে ইমান সহজ হ'ল ল'ৰাটো চোৱাচোন বাৰু ঘৈণীজনী কেনেকুৱা পালে বাৰু টাউনীয়া বোৱাৰীও আমি বহুত দেখিছোঁ চহৰৰ বোৱাৰীও কিন্তু আমাৰ এইজনী নিচিনা দেখা নাই দেই এই মানে হাত ঘাটৰ চেঙেলী গম পাইছে নাই এই ব্যৱহাৰতে মই গম পালোঁ নহয় হয় আকৌ মই দেখিয়ে প্ৰথম গম পালোঁ এই কেনেকুৱা ধৰণৰ হ'ব আৰু তুমি দ্বিতীয়বাৰ যদি ভতিজাটো ঘৰলৈ যাম বুলি কোৱা নহয় চাবা কিন্তু অকলে যাবা কাপোৰ কানি বান্ধি লৈ মোক লগ নধৰিবা দেই মই কৈ দিলোঁ এইবোৰ অপমান পাবলৈ মই নাযাওঁ হয় বাৰু দিয়ক হ'ব এতিয়া আৰু এইবোৰকে ভাবি থাকিব নালাগে আশা কৰি গৈছিলোঁ কি হ'ল কি তাত আমাৰ মৰমৰ ল'ৰাটো খালি আমাক পাহৰি নগ'লে হ'ল আৰু দেই বাকী যি হয় হওক মই আপোনাক কেনেকৈ বুজাওঁ ভতিজা বোৱাৰীৰ যিবোৰ কথা শুনিলোঁ মই সেইদিনাখন কেতিয়াও মই পাহৰিব নোৱাৰোঁ আৰু আপোনাকো ক'ব নোৱাৰোঁ মই এইবোৰ কথা আপুনি বহুত দুখ পাব মনত সঁচাকৈ দেই আমাৰ বাবুটোলৈ সেনেকুৱাহে বাৰু বোৱাৰী কপালত লেখা থাকিব লাগে নে বাৰু ইমান আশা কৰি গৈছিলোঁ দুদিনমান বুলি থাকিম ভতিজাটোৰ ঘৰত ভতিজা বোৱাৰীৰ লগত থাকিম কিন্তু
আমাক দেখোন গাঁৱৰ পৰা গ'লো বুলি আমাক পাত্তাই নিদিলে। যিবোৰহে কথা শুনালে, আমি তাত কিবা খাবলৈ নাপাই যোৱা নাছিলোঁ নহয়। গোটেই একদম খুৰাকে গোটেই শাক পাচলি কৰি থৈছিলে পিছফালে, ভতিজাটো ঘৰলৈ নিম বুলি ভৰাই ল'লে মোনাত। তাত গৈ তাই ডাষ্টবিনত সেইবোৰ পেলাই দিলে। কি হৈছে বোলে, গৰুও নাখায় বোলে সেইখিনি বোলে। সঁচাকৈ দেই, ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰে বাৰু মানুহ? আৰু গাঁও আৰু চহৰক লৈ ইমান ভেদাভেদ মানুহৰ। আমি কি গাঁৱৰ মানুহ হ'ল বুলি কি আমি কি একো নাজানো নেকি বাৰু? আমিওতো মানুহেই হয়। সঁচাকৈ বহুত দুখ পালোঁ মই, আৰু কেতিয়াও নাযাওঁ সিহঁতৰ ঘৰলৈ, কেতিয়াও নাযাওঁ মই। বাবাকো এইখিনি কথা ক'ব নোৱাৰোঁ, ক'লে আকৌ সি ঘৈণীয়েকৰ লগত কাজিয়া কৰিব। আকৌ ঘৈণীয়েক যিয়েহে ভাবিব আমি সিহঁতৰ মাজত কণ্ডল লগাইছোঁ বুলি। মনৰ দুখ মনতে সাঁচি থৈ দিম আৰু কাকো গম পাবলৈ নিদিওঁ মই ইমানখিনি কথা। আচলতে আমি তাইৰ যোগ্যই নহয়। কিনো দৰকাৰ আছিলে যাবলৈ, ভতিজা বোৱাৰী চাবলৈ যাওঁ কৈ এইখনেই হ'ল মোৰ লগত, এইখনেই হ'ল। মা আজি আহিবা হা? নাই সি ওলাই গ'ল, অফিচলৈ গৈছে। খুৰাক খুৰীয়েকক মাতিছিলে, দিলোঁ নহয় ভালকৈ সেই কামই। চালা এদিন থাকে পিছদিনাখন মনে মনে গুচি যাব লগা হ'ল। গাঁৱলীয়া মা সিহঁতৰ তুমি ড্ৰেছিং ষ্টাইল কি নাচাবা। আৰু মই যে কাপোৰ পিন্ধিছোঁ, খুৰীয়েকে কৈছে একদম চাদৰ মেখেলাটো পিন্ধিব লাগিছিলে, আমুক তামুক। মই আকৌ চাদৰ মেখেলাই পিন্ধিম আকৌ, হয় নাই মা? কোৱাচোন তুমি। মই হৈছোঁ চহৰৰ বোৱাৰী, সিহঁতৰ নিচিনা গাঁৱলীয়া ভূত নহয় মই। ঠিকছে ক'লোঁ মই, সেইকাৰণে সিহঁতি যাব লগা হ'ল। আৰু ই অকণ মোক সন্দেহ কৰিছিলে বাৰু, তাৰপিছত মই ইয়াৰ আগত ইমান ধুনীয়াকৈ এক্টিং কৰিছোঁ নহয়, সি আৰু মোক বিশ্বাস কৰিবলৈ বাধ্য। এনেও মানে সিহঁতে যেতিয়া আহিম বুলি ক'লে ন, মোৰ একদম গা মানে কটকটিন লাগি আছিলে মানে। কি দৰকাৰ বাৰু ইয়াত মৰিবলৈ আহিবলৈ এনেই। গাঁৱৰ মানুহ গাঁৱতে থাকিব লাগে, ইয়াত আহি আকৌ মোক একদম নীতি নিয়ম শিকাবলৈ আহিছিলে। ঠিকছে দিলোঁ নহয় মই কৈ, সেইকাৰণে যাব লগা হ'ল। ই গম নাপায়, মই আকৌ ই গম পালে মোক থ'ব নহয়। খুৰীয়েকক সি খুব ভাল পায়, তাৰ মাক বাপেকৰ নিচিনাহে আৰু। মই ইমানেই মোৰ খং উঠিছে, তুমি কি বুলি ভাবিছা? মই কেনেকুৱা লাজ পাইছোঁ মা ছ'চাইটি মানুহৰ আগত। কাপোৰ কানি কিনো পিন্ধি আহিছে নহয়, একদম অকণো ষ্টেণ্ডাৰ্ড নাই দেই। এহেঁতা দিলোঁ বাপেকে, আৰু সিহঁতি ভতিজাক বোৱাৰীকৰ ওচৰলৈ কেতিয়াও আহিবলৈ সাহস নকৰে আৰু। ঠিক আছে দিয়া মা, সোনকালে আহিবা তুমি। মই পোলাও আৰু চিকেন বনাই থ'ম, আৰু মোৰ এতিয়া কাম কেইটামানো আছে, মই কৰোঁগৈ। হ'ব দিয়া। ভতিজাক বোৱাৰীকৰ ওচৰলৈ আহিছিলে, পালে গম এতিয়া। এতিয়াহে ঘৰখন থাকিব শান্তি লাগিছে মানে এইবোৰ জঞ্জালবোৰ আঁতৰ হোৱাৰ পিছতে মই শান্তি লাগিছে থাকি। যাওঁ কাম কেইটাকে কৰি লওঁগৈ। কি হ'ল ময়ূৰী, তুমি মোক দেখি ইমান আচৰিত হৈ গ'লা যে? তুমিতো অফিচ গৈছিলা, কেতিয়া আহিলা তুমি? মই কেতিয়া আহিলোঁ সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু আজি চাগে মোৰ ভাগ্যখন ভাল আছিলে, সেইকাৰণে এনেকুৱা টাইমিঙত ভগৱানে মোক ঘৰলৈ পঠিয়াইছে নহয়। কি ক'ম মই তোমাক। তুমি ইমান অহংকাৰী হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ ময়ূৰী। মোৰ সন্দেহটো ঠিকেই আছিলে, মই সন্দেহটো তোমাৰ ওপৰত ঠিকেই কৰিছিলোঁ যে এনেই নহ'লে মোৰ খুৰা খুৰী ইয়াৰ পৰা মোক নজনোৱাকৈ কেতিয়াও নাযায়। নিশ্চয় তেওঁলোকৰ লগত কিবা এটা বেয়া হৈছে, আৰু সেইটো কাম মানে তুমিয়েই কৰিলা। তুমি ইমান বেয়া মনৰ মানুহ বুলি মই তোমাক কেতিয়াও ভবা নাছিলোঁ। আজিহে তোমাৰ আচল ৰূপ দেখিলোঁ মই। এটা কথা জানি থবা, তুমি যাক ইমান অপমান কৰি পঠিয়ালা নহয়, সেইহাল মানুহে যদি মোক সৰুৰ পৰা ডাঙৰ দীঘল নকৰাহেঁতেন তুমি মোক কেতিয়াও জীৱনত লগ নাপালাহেঁতেন। তুমি মোৰ খুৰা খুৰীক যিটো ব্যৱহাৰ কৰিলা, সেইটো ব্যৱহাৰ চাগে তুমি মোৰ মা দেউতা হোৱা হ'লেও কৰিলাহেঁতেন ন? কাৰণ তেওঁলোক গাঁৱৰ মানুহ, তুমি চহৰীয়া মানুহ নহয় জানো? চি সঁচাকৈ কৈছোঁ, তোমাক আজি মোৰ পত্নী বুলি ক'বলৈ বহুত লাজ লাগিছে মোৰ। তুমি অহংকাৰ কিহক লৈ কৰিছা? কিহক লৈ তুমি ইমান অহংকাৰ কৰিছা হা? তুমি এটা কথা জানানে? মোৰ মা দেউতা যেতিয়া ঢুকাইছিলে, মই তেতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ, আৰু মোক খুৰা খুৰীয়ে তুলি তালি ডাঙৰ দীঘল কৰিলে। আৰু মই আছিলোঁ কাৰণেই তেওঁলোকে তেওঁলোকৰ নিজৰ সন্তানৰ কথা অলপো নাভাবিলে, মোকেই নিজৰ সন্তান বুলি ভাবি ডাঙৰ দীঘল কৰিলে। আৰু তুমি সেয়া মোৰ মা দেউতা তুল্য খুৰা খুৰীক তুমি এনেকুৱা কৰিছা? সঁচাকৈ ময়ূৰী, সঁচাকৈ তুমি যে ইমান ঠেক মগজৰ মানুহ হ'বা বুলি কেতিয়াও ভবা নাছিলোঁ মই। গাঁৱলীয়া মানুহ চহৰীয়া মানুহ বুলি মানুহৰ মাজত ভেদাভেদটো কিয় আনিছা হা? তুমি মানুহেই হয়, তোমাক কাটিলে যি ওলাব বেলেগক কাটিলেও সেয়াই ওলাব, গম পাইছানে? আৰু তুমি ইমান একদম মডাৰ্ণ দেখাব লাগিব তুমি কি পাবা যদি তোমাৰ ব্যৱহাৰেই ভাল নহয়? মানুহৰ ব্যৱহাৰহে আচল পৰিচয়, মানুহৰ ড্ৰেছিং ষ্টাইল ষ্টেণ্ডাৰ্ড সেইবোৰ নহয়, গম পাইছানে তুমি? এদিন তুমি গাঁৱত থাকি চাবা ময়ূৰী, গাঁৱৰ কিমান সুন্দৰ পৰিৱেশ, চহৰৰ নিচিনা কোলাহল নাই তাত, গম পাইছানে? ইমান এটা নিজান পৰিৱেশ, শান্তিময় পৰিৱেশ, তাত এদিন থাকি চাবা তুমি, তোমাৰ কেতিয়াও চহৰলৈ আৰু ঘূৰি আহিবলৈ মনে নাযাব। আৰু এটা কথা কি জানা ময়ূৰী, মানুহৰ ধন টকা পইচা আজি আছে কাইলৈ নাই, কিন্তু তুমি নিজৰ আপোন মানুহখিনি এবাৰ হেৰুৱাৰ পিছত কেতিয়াও আৰু ঘূৰাই নোপোৱা। মই সকলোবোৰ কথা বুজিলোঁ তোমাৰ, আৰু এটা মই ডিচিশ্যন লৈ পেলাইছোঁ,
মই এতিয়াই গাঁৱৰ ঘৰলৈ যামগৈ। তুমি থাকিবা ইয়াত অকলে অকলে। চিন্তা নকৰিবা, মই তোমাক মাহে মাহে চলাবলৈ পইচা পঠাই থাকিম, কিন্তু তুমি অকলে থাকিবা ইয়াত। তোমাকতো একদম টাউনীয়া জীৱন লাগে, ষ্টেণ্ডাৰ্ড লাইফ লাগে তোমাক। তুমি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি থাকা ইয়াত। মই মোৰ খুৰা খুৰীৰ ওচৰলৈ যাওঁগৈ। কি 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 কথা ক'ব লাগিছে তুমি? মই মই অকলে অকলে কেনেকৈ থাকিম তুমি নহ'লে? কিয় নোৱাৰিবা? ধন টকা পইচা তোমাৰ ওচৰত আছে দেখোন। ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবা, তোমাৰ ফ্ৰেণ্ডছৰ লগত ঘূৰিবা। হা, আৰু তোমাক কি লাগে? মোক কি লাগে? মোক মোক মাফ কৰি দিয়া, মোক মাফ কৰি দিয়াচোন। মোক মাফ কৰি দিয়া। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ। মই বৰ অহংকাৰী হৈ পৰিছিলোঁ। মানুহক মানুহ বুলি ভবা নাছিলোঁ মই। দুখীয়া মানুহবোৰৰ লগত বহুত বেয়া কৰিছিলোঁ মই। মোক মাফ কৰি দিয়া। মই আজি সকলোবোৰ গম পাইছোঁ। সকলো মানুহেই সমান, খালি পৰিস্থিতি অনুসৰি মানুহৰ লাইফষ্টাইলটো বেলেগ বেলেগ হয়। সেইটো মই আজি গম পাইছোঁ ভালকৈ। তুমি মোক মাফ কৰি দিয়া না, প্লিজ মাফ কৰি দিয়া না তুমি মোক। আৰু তুমি গাঁৱলৈ অকলে যাব নোৱাৰা। ময়ো তোমাৰ লগত গাঁৱলৈকে গুচি যাম। আমি গাঁৱতে থাকিম আৰু ব'লা। তুমি গাঁৱলৈ যাব পাৰিবা জানো? ইমান বছৰ লগ ধৰিও তোমাক মই নিব নোৱাৰিলোঁ, আৰু এতিয়া হঠাৎ তুমি মই যাম বুলি কোৱাৰ লগে লগে যে তুমি গাঁৱলৈ যাম বুলি কৈছা? প্লিজ তুমি মোক আৰু লাজ নিদিবা। প্লিজ লাজ নিদিবা। আৰু মই ভুলবোৰ মানি লৈছোঁ নহয়। মোৰ বহুত ভুল হৈছিলে। প্লিজ কৈছোঁ, তুমি মোক মাফ কৰি দিয়া। মাফ কৰি দিয়া মোক। যদি তোমাৰ মোৰ লগত আৰু জীৱন কটাবলৈ মন আছে, তেতিয়াহ'লে তুমি আজিৰ পৰা গাঁৱতে থাকিব লাগিব। কোৱা, পাৰিবানে নাই? যদি পাৰিম কোৱা, তেতিয়া মই তোমাক লৈ যাম। যদি নোৱাৰা, তেতিয়াহ'লে তুমি ইয়াতে থাকিবা। পাৰিম মই পাৰিম। মোক তোমাকহে লাগে। মোক বেলেগ আৰু একো নালাগে। মই সকলোবোৰ কথাই বুজি পাইছোঁ এতিয়া। মই চাবা গৈ ধুনীয়াকৈ খুৰা খুৰীহঁতক মাফ খুজিমগৈ, আৰু খুৰা খুৰীহঁতৰ লগত ধুনীয়াকৈ মিলি যাব পাৰিম। মই চাবা তুমি তোমাৰ ময়ূৰী ইমানো বেয়া নহয়। মই ভাল হৈ দেখাম তোমাক, চাবা তুমি। ঠিক আছে, আমি আজিয়ে যাম গাঁৱলৈ, আৰু তুমি মোৰ খুৰা খুৰীৰ আগত নিজৰ ভুলটো স্বীকাৰ কৰিবা। হ'ব। মই সকলো কৰিবলৈ ৰাজি আছোঁ। হ'ব, মই সকলোবোৰ কৰিম। মই সঁচাকৈ বৰ ডাঙৰ ভুল কৰিছিলোঁ। মই এতিয়াহে ভাবিছোঁ মই কথাবোৰ। তুমি মোক প্লিজ খং কৰি নাথাকিবা। তুমি মোক। হ'ব দিয়া, তুমিও কান্দি থাকিব নালাগে। আৰু কথাবোৰ যে বুজি পাইছা, তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। যোৱা, এতিয়া ওলোৱাগৈ।